তো গাইজ আজি আমি যাম জুবিনদাৰ নতুন মূৰ্তি চাব আৰু ইলেকশ্যনত ভোট দিবৰ কাৰণে। চ' লেটছ গো গাইজ। তো গাইজ আহি পাই গ'লোঁ। তো গাইজ চাওক আহি পাই গ'লোঁ। তো গাইজ এইটো চাওক আমাৰ ভোট দিয়া এখন হাইস্কুল হয়, মানে আমাৰ গাঁৱৰ হাইস্কুল হয়। ইয়াতে আমাৰ ইলেকশ্যনটো ইয়াতে পতা হয়, ভোট দিয়াটো। এইটো চাওক নামটো চাওক দেখাই দিছোঁ, আৰু এইফালে স্কুলখন দেখাই আছোঁ। তো লেটছ গো গাইজ। গাইজ এইটো চাওক, আৰু এইফালে চাওক এইফালে যাব পাৰি। আৰু ইলেকশ্যনটো এই ভোট দিয়া মানুহে এই খাৰা হৈ আছে দেখিছে। ইফালে হৈ আছে, এই মূৰ্তিটো আছে যে মূৰ্তিটোৰ পিছফালে এইখিনিত হৈ আছে, এয়া চাওক। আৰু এইটো মূৰ্তিটো চাওক, আৰু এইফালে চাওক স্কুলখন চাওক, মই সিফালে দেখাই আছোঁ চাওক গাইজ। এইটো চাওক ল'ৰা ছোৱালী দাদা বাইদেউসকলে যি চাইকেল বাইক এইবিলাক লৈ আহে, ইয়াতে থোৱা হয়। আৰু ইফালে চাওক বাৰাণ্ডাখন দেখাই আছোঁ, এইফালে স্কুলখন এয়া চাওক অলপ ডাঙৰ আছে কিন্তু গাইজ। হয় ইয়াতে বিল্ডিং নাই, কিন্তু যিখিনি আছে সেইখিনিয়ে ডাঙৰ, আমাৰ দাদা বাইদেউসকলৰ কাৰণে হৈ যায়। আৰু আপোনালোকক মই এটা এনেকুৱা বস্তু দেখাই আছোঁ, মানে কি ক'ম আৰু, অসমৰ প্ৰথমটো জুবিনদাৰ মূৰ্তি আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে হয়তো মোবাইলত দেখিছে, কিন্তু মই আজি আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাই আছোঁ। তো গাইজ আপোনালোকক মই মূৰ্তিটো অলপ দেৰিকৈ দেখাই আছোঁ। আৰু আপোনালোকৰ এই পৰিৱেশটো কেনেকুৱা লাগিছে, স্কুলখনৰ যিখিনি ঠাই স্থান আৰু স্কুলখনৰ অৱস্থা আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব হা। আৰু আপোনালোকৰ তাতে থকা স্কুলবিলাকৰ নামটো এবাৰ কমেণ্টত প্লিজ 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 জনাব। তো গাইজ অলপ আগুৱাই গৈ আছোঁ এতিয়া, আপোনালোকক মই বাকী স্কুলখিনিও দেখাব চেষ্টা কৰিম। অলপ আগুৱাই আহিছোঁ, দেখাই আছোঁ আপোনালোকৰ ঘৰখন। তো গাইজ এয়া চাওক অলপমান আগুৱাই আহি পেলাই মই বাকী স্কুলৰ ঠাইখিনি দেখাই আছোঁ। এয়া চাওক এইখিনি বাৰাণ্ডা, আৰু এইফালে চাওক এয়া, আৰু এইখিনি ক্লাছৰুম হওক, আৰু এয়া চাওক ইফালে ক্লাছৰুম, এয়া বাথৰুম লেট্ৰিন আছে পিছফালে। তো গাইজ জুবিনদাৰ মূৰ্তি এতিয়া আমি চাম। গাইজ এতিয়া আমি জুবিনদাৰ মূৰ্তি চাবৰ কাৰণে গৈ আছোঁ। তো লেটছ গো গাইজ। তো গাইজ এতিয়া আমি গেটৰ বাহিৰলৈ গৈ চাম জুবিনদাৰ মূৰ্তি। তো গাইজ আপোনালোকে ভাবিছে যে মোৰ বয়স বেছি, কিন্তু নহয়, আচলতে মোৰ 18 বছৰ হোৱা নাই, সেইবাবে মই ভোট দিব পৰা নাই। মোৰ মা দেউতা ফুৰি আহিছে দিছে। চ' বলক এতিয়া আমি গেটৰ বাহিৰলৈ যাওঁ। তো গাইজ গেটৰ ফালে আহিছোঁ, এতিয়া গৈ আছোঁ জুবিনদাৰ মূৰ্তি চাব। চাওক আহি পাইছোঁ, এইটো চাওক ওচৰত আহি পাইছোঁ। এইটো চাওক মূৰ্তিটো। তো গাইজ আপোনালোকৰ মূৰ্তিটো চাই কেনেকুৱা লাগিল জনাব। আৰু আমাৰ জুবিনদাই এতিয়ালৈকে ন্যায় পোৱা নাই, তো সেইটো কাৰণে কমেণ্টত লিখি দিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। থেংক ইউ গাইজ। আপোনালোকক মই অনুৰোধ জনাইছোঁ, প্লিজ লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব প্লিজ।